সকলোলৈকে গুড মৰ্নিং জনাই আজি আকৌ এটা ভিডিঅ' আৰম্ভ কৰিছোঁ। ভিডিঅ'টো সকলোৱে চাবচোন দেই। যিহেতু আমি বাগানতেই থাকোঁ, বাগানৰ পৰিৱেশখিনি আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰোঁ। চাবচোন বাগানৰ নাৰ্চাৰী আৰু কি আছে। আমি অকণ ওলাই গৈছিলোঁ ভিডিঅ' বনাম বুলিয়ে। চাবচোন কেনেকুৱা পাই জনাব দেই। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ আকৌ নাপাহৰিব দেই। দেখিছেনে পৰিৱেশটো বাগানৰ মাজত যে দেখিছে এইবিলাক গছবিলাক, এইবিলাক কি গছ জানেনে বাৰু? এইবিলাক গছবিলাক যে ডাঙৰ ডাঙৰ তাৰ মাজত যে পাত নিচিনা দেখিছে, এইবিলাক হ'ল জালুকৰ গছ। জালুক গছ লগাই দিছে মাজে মাজে। বহুত জালুকৰ যিহেতু বহুত দাম, এনেকৈতো জালুক কিমান ধুনীয়াকৈ উৎপন্ন কৰিব পাৰি চাওকচোন, কিমান বুদ্ধি দেখিছে। বাগানৰ মাজে মাজে এইবিলাক চব জালুকৰ গছ দেখিছেনে বাৰু? ভিডিঅ'টো চাই যাব দেই শেষলৈকে, আৰু ক'ত ক'ত যাওঁ চাই থাকিব দেই আপোনালোকে। মোৰ লগে লগে আপোনালোকেও গৈ থাকক দেই। এই ঘৰটো দেখিছেনে? ঘৰটো পাত ওজন কৰা ঘৰ হয়। পাত ছিঙি পেলাই ঘৰটো ওজন কৰা হয়। দেখিছেনে বাৰু? ইমান ধুনীয়া পৰিৱেশ চাবচোন। এই বাগানৰ পৰিৱেশটো সঁচাকৈ বৰ ভাল লাগে, চাই যাব দেই। নাৰ্চাৰীও আছে এইখিনি ওচৰতে। নাৰ্চাৰীত পুলিবিলাক ৰখা হয়, কাটিং পুলি, গুটি পুলিবিলাক, বেলেগ বেলেগ ধৰণৰ গছো পোৱা যায়। চাব দেই বান্ধৱীসকল, আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আজি আহিছোঁ আমি নাৰ্চাৰী বাগানত। চাবতে কিমান বাগানৰ নাৰ্চাৰী দেখিছে। ইয়াত চব পুলি ৰাখে বাগানৰ, চব পুলিহে পাব। এয়া কলনী নাৰ্চাৰী, এয়া দেখিছে। এয়া দেখিছেনে? এয়া বাগানৰ নাৰ্চাৰী। ইয়াত চাহ পুলি, সৰু গুটি পুলি, কাটিং পুলি ৰখা হয়। ধুনীয়া ধুনীয়া গছবিলাকো ইয়াত পোৱা যায়। যিবিলাক দৰকাৰী গছ ইয়াত থাকে পোৱা যায়। এখন নাৰ্চাৰী বুলি কয় চাহ বাগানৰ। আমাৰ বাগানৰ নাৰ্চাৰী এখন বহুত ডাঙৰ নাৰ্চাৰী। নাৰ্চাৰী পাৰ হৈ পেলাই আমি এখন গাঁও আছে, গাঁৱৰ ফালে গৈ আছিলোঁ। চাবচোন ইমান ধুনীয়া গাঁৱৰ পৰিৱেশবিলাক, বৰ ভাল লাগে নহয়নে? চাবচোন দেই, বহুত ধুনীয়া পৰিৱেশ। যিহেতু মই গাঁৱৰে পৰিৱেশত থকা, সৰুৰ পৰা গাঁৱতেই জন্ম। গাঁওবিলাক দেখিলে ভাল লাগে। যিহেতু আমি বাগানত থাকোঁ, গাঁৱৰ পৰিৱেশবিলাক বৰ ভাল লাগে। চাবচোন ইমান ধুনীয়া ৰাস্তা। পথাৰৰ পৰিৱেশ ইমান ধুনীয়া দেখিছেনে? এয়া অলপ কঠীয়া পাৰিছে আৰু ধান ৰুবৰ কাৰণে। কঠীয়া পাৰিছে আৰু ধান ৰুব। এইফালে পাহাৰটো দেখিছে, অৰুণাচল। এইফালে এয়া একদম অৰুণাচল বৰ্ডাৰ সেইফালে দেখিছেনে? এয়া পাহাৰ আৰু পথাৰ, পানী, ইমান ভাল লাগে নহয়নে কওকচোন? এনেকুৱা পৰিৱেশ দেখিলে। মাটি ঘৰবিলাক আজিকালি দেখিবলৈ নোহোৱা হ'ল। দেখিছেনে ইমান ধুনীয়া ধুনীয়া ঘৰ এইবিলাক? এয়া চাব দেই পৰিৱেশটো কেনেকুৱা পাই জনাব। এইবিলাক দেখিছেনে? এয়া মাটি ঘৰ দেখিছেনে? ইমান ভাল লাগে। এয়া চব ইমান গাঁৱলীয়া পৰিৱেশত থাকি কিমান ভাল লাগে নহয়নে? আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়। আমি গোটেইকেইটা ওলাই গৈছিলোঁ চাম বুলিয়ে। যোৱাই নাছিলোঁ এইটো ৰাস্তাটো হোৱাৰ পৰা এইটো চাইডে। বৰ ধুনীয়া পৰিৱেশ চাওকচোন। মজা হ'ব।
পকা ৰাস্তাটো যে দেখিছে ৰাস্তাটো হোৱা বেছি দিন হোৱা নাই বিজেপি চৰকাৰে অলপ দিনৰ আগতে ৰাস্তা বনাই দিছে আৰু পথাৰবিলাকো আছে এফালেদি এখন ডাঙৰ গাঁও আছে মুলান গাঁও বুলি কয় সেইফালে যাব পাৰি পথাৰবিলাকৰ মাজতে এটা ৰাস্তা আছে পকা ৰাস্তাটো যে দেখিলে এতিয়া এইখিনিতে এখন গাঁও আছে গোটেই দীঘল গাঁও ৰাস্তাটো পাৰ হৈ দলঙো আছে দলংখন মাজতে ভাঙি থাকিছিলে তেতিয়া মানুহবিলাকৰ অহা যোৱা কৰিবলৈ বহুত অসুবিধা হৈছিলে গাঁৱৰ পৰিৱেশতে ধুনীয়া দোকানো আছে এইখন দেখিছেনে দলং অকণমান আগত দলংখন সেই দলংখনতে মাজতে মানে বহুত পানী হৈ পেলাই নদী আছে এখন দলংখন ভাঙি থকাৰ কাৰণে ইপাৰে সিপাৰে মানুহ অহা যোৱা কৰিবলৈ বহুত অসুবিধা হৈছিলে এপাৰ মানুহ সিপাৰে যাব নোৱাৰে বাগানৰ পৰাই গাঁওখনলৈ আহিব নে গাঁওখনৰ পৰা বাগানলৈ যাব নোৱাৰে এনেকুৱা পৰিৱেশ হৈছিলে এতিয়া আকৌ দলংখন নতুনকৈ বনাই দিছে বাৰু চাবচোন দলংখনৰ পৰিৱেশটো এয়া এখন দলংখনে ভাঙি গৈছিলে এতিয়া আকৌ মাটি পেলাই দলংখন ধুনীয়াকৈ বনাই পেলাই এতিয়া ভাল কৰি দিছে বাৰু অলপ এতিয়া যাবৰ কাৰণে সুবিধা হৈছে ইফালে সিফালে আহিবৰ কাৰণে এইখন দলং দেখিছেনে ডাঙৰ নদী এখন দুখন নদী লগ হৈছে এখন বালিপাৰা এইফালে লখিমপুৰ যিটো চাইডে যাওঁতে দলং পায় সেইখনৰ নদী পায় সেইখন নদীয়ে হয় মানে সেইখন নদীয়ে এইফালে এখন পানী গৈ পেলাই তাত পৰিছেগৈ মানে দেখিছেনে এইখনে দলং নতুনকৈ বনাইছে এখন বৰ ধুনীয়া জেগা এইখিনি চাবচোন ভিতৰত আৰু এটা ৰাস্তা আছে এখন দলং যে পাব চাবচোন এইখিনি যে দেখাই দিম মই এখন দলং আকৌ কেঁচা এখন দলং আহিব নোৱাৰে মানুহ বাঁহৰ দলং মানে এখন দলঙৰ মানুহখিনি আকৌ মানে বহুত শাস্তি হয় ৰাস্তা দি এনেকৈ গৈ এইখিনিতে মাংস চাংস কাটি বেচে বাগানৰ ছাইডত গাঁৱলীয়া মানুহবিলাকে কিনি নিয়ে এইখিনিৰ পৰা এইফালে দেখিছে যে এখন নদী আছে দুখন নদী লগ হৈছে মানে দলংখন যে দেখিলে সেইখিনি দুখন নদী জইন হৈছে এইফালৰ পৰা এখন নদী গৈছে আৰু সিফালৰ পৰা এখন নদী গৈছে চাব দেই মই এখন নদী দেখা এখন দলং এখন দলঙো বাঁহৰ দলংখিনি যেতিয়া ভাঙি যায় তেতিয়া মানুহখিনি অহা যোৱা কৰিলে বহুত সিপাৰৰ মানুহখিনি অহা যোৱা কৰিলে বহুত দিগদাৰ হয় বাৰিষাত বহুত পানী হৈ যায় আৰু সুত বহুত আছে মানে বহুত মানুহ মানে প্ৰব্লেম হয় মাজতে এজনক বোলে উটাইও নিছে বুলি কোৱা শুনিছোঁ এখন দলং ভাঙা ন মানুহ আহি এতিয়া পৰি যায় সুতটো বহুত আছে ন দেখিছে অকণমানি কিন্তু বহুত সুত আছে মানে এখন নদী সিখন এখন নদী এইখনো বেলেগ নদী এখন সিফালে দ্বীপ গৈছেগৈ দুখন নদী মানে একেলগে জইন হৈ পেলাই পানীটো একেলগে যায়গৈ বালিপাৰা এইফালে লখিমপুৰ চাইডে যিখন দলং পাই যায় তাত ওলাইগৈ এইখন দলঙৰ পানীখিনি খালি এখন বাঁহৰ আৰু এইফালে সিফালেও মানুহ আছে এফালেও মানুহ আছে সিফালৰ মানুহখিনি এইফালে গ'লে এখন পাৰ হৈ আহিব লগা হয় এইখিনি দেখিছেনে সেই চুকটোতে মানে এখন দীঘলকৈ সিফালে লগ হৈ গৈছেগৈ দুখন নদীত জইন হৈ গৈছে চাব ভিডিঅ'টো
মানুহখিনি এখন দলঙেদি আহে আৰু পকা দলংখন যে দেখিছে সেইফালে এখন দলং আছে যে অকণ আগত সেইফালে এখন দলং আছে এইখন এইখনত সেইফালেদি আহে মানুহখিনি এইফালে এইখনত এইফালেদি আহে দেখিছে এইখন এইফালে এখন দলঙেদি পাৰ হৈ কিমান সিফালে মানুহ বহুত আছে দলংখনৰ সিটো চাইডেও মানুহ আছে আৰু এইটো চাইডেও মানুহ আছে এইটো চাইডে আমি বাগানত থকাখিনি আছে এইটো চাইডে কুকুৰ পাৰ হৈ আহিছে চব দে কুকুৰ আহিছে কেনেকৈ আহিছে দলং পাৰ হৈ এইটো এইবিলাক কি গছ ন আছে গৈছিলোঁ এতিয়া আমাৰ বাগানলৈ ঘৰলৈ আমাৰ কোৱাৰ্টাৰলৈ অহা ৰাস্তা এইটো এয়া আমি সিফালে নদীখন আছে আৰু এইটো ৰাস্তা আমাৰ ঘৰলৈ অহা ৰাস্তা আমি যিখন নদীৰ ফালে গ'লোঁ যে সেইফালে এইটো ৰাস্তা নাৰ্চাৰী নদী গ'লোঁ যে আৰু ঘূৰি আহিছোঁ আমি এইফালে আমাৰ ঘৰৰ ৰাস্তালৈ এতিয়া অকণমান দূৰ আহিলে আমাৰ কোৱাৰ্টাৰে পাই যাম আৰু